गाइज गुड मर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। तो स्वागत जनाइছোঁ সকলোকে নতুন এটা ভিডিঅ'লৈ। তো আজি আছোঁ মই অলপ বেলেগ ঠাইত ঘৰত নাই। তো আমি অলপ দূৰত কাম কৰিব আহিছিলোঁ ধেমাজি ওচৰত। তো ইয়াত এতিয়া বৰ্তমান আছোঁ মই এটা কেমত তুমি ঘৰত। তো মোৰ পাছফালে আছে পুখুৰী আৰু আগফালেও আছে পুখুৰী। তো তাতে আমি তুমি ঘৰ আছোঁ পুখুৰীৰ মাজত মানে আৰু পুখুৰীৰ কাষতে ঘৰ তুমি ঘৰটো আছে। তো কাষত আছে দ্বীপটো আৰু আমি ইয়াত কাম কৰিব আহিছোঁ যিহেতু সেইকাৰণে আমাক ঘৰৰ মানুহে কাম কৰা ঘৰৰ মানুহে আমাক ঘৰত থাকিব দিছিলে, কিন্তু আমি ঘৰত থকা নাই। তো আমাক এটা ধুনীয়া ফিল্ড লাগে, সেইকাৰণে আমি তুমি ঘৰটোকে চইচ কৰি ল'লোঁ। তো পুখুৰীৰ মাজত ৰাতি মানে মাছবোৰে এনেকুৱা খেলি থাকে, মাছৰ মাত শুনি কিন্তু কিছুমানে ভয় খাব, কিন্তু আমাৰ ফিল্ডটো হৈ গ'ল, আমি গম পাই গ'লোঁ মানে ৰাতি মাছখিনি এনেকুৱা খেলি থাকে। তো ঘৰৰ মানুহে কৈ দিছে আমাক এইবিলাক কথাটো ভালকৈ বুজাই দিছে, তো আমি ভয় খাম বুলি, সেইকাৰণে আমি বুজি ল'লোঁ আৰু ধুনীয়াকৈ। তো আছোঁ ইয়াত এনেকুৱা ধুনীয়া এটা কেম্প, মানে বিহু ওচৰ চাপি পালেহি। তো বিহুলৈ বেছিদিন নাই, 2-3 দিন আছে। তো সকলোকে বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। তো সকলোকে বিহুটো সকলোৱে উপভোগ কৰক, কিন্তু উপায় নাই, চৰকাৰে যি অনুমতি দিছে এইবাৰ মানে বিহু 10টালৈকে কি হ'ব, কিন্তু বেয়া লাগিছে মনত। তো উপায় নাই আৰু চৰকাৰৰ নিয়মটো মানিবই লাগিব, উপায় নাই। যি কি নহওক বিহুটো সকলোৱে ভালকৈ খাব আৰু ফূৰ্তি ফাৰ্তা কৰিব যিমান পাৰে। 10টালৈকে দিছে ফূৰ্তি কৰিব, তো ফূৰ্তিটো কৰিব সিমান টাইমলৈকে। আকৌ ৰাতিপুৱা ভেলাঘৰত মেজি জুই কোৱা ফুৰাব ভালকৈ সকলোকে। তো শুভেচ্ছা জনাইছোঁ সকলোকে ভোগালী বিহুৰ। আৰু এনেকুৱা ভাল লাগিছে তুমি ঘৰটো থাকি, এইটো কেম্পটোত থাকি, তো ক'ব ভাষা নাই আৰু এইটো এনেকুৱাই। কিন্তু আপোনালোকে দেখিছে এনেকুৱা এইবিলাক বেৰ, কিন্তু ইয়াত হাৱা চাৱা একো নাহে। তো বিন্দাছ পূৰা। আৰু মই তাত দেখাই দিম বাহিৰৰ, আৰু এইফালে আমাৰ পুখুৰী এইটো, আৰু এইফালে এটা পুখুৰী। তো এইটো মাজত দ্বীপ ৰাস্তা। তো ইয়াৰ পৰা আমি এইফালে এইটো ছাইডৰ পৰা অহা যোৱা কৰি এইফালে ঘৰখিনি আছে। তো এইটোৱে পুখুৰীটো। ইয়াত মাছ মানে ৰাতি এনেকুৱা উৎপাত কৰি থাকে মানে মাছখিনি। তো থাকি এনেকুৱা ভালে, কিন্তু এদিনীয়া মানুহৰ কাৰণে ইয়াত মানে কিছুমানে ভয় খাব, তো ভূত চুট আহিছে বুলি, কিন্তু তেনেকুৱা একো নাই। আমাৰ কাৰণে বিন্দাছ হৈ গ'ল, এতিয়া আমি টেনশ্যন নাই আমাৰ কাৰণে। তো এইটোৱে আমাৰ পুখুৰীটো, বোম পুখুৰী। তো ইয়াৰ তলতে এইখিনি চাংঘৰ, এইটো আমাৰ কেম্পটো। সেইবিলাক বেগ চেগবিলাক ইয়াতে ৰাখি দিছোঁ ধুনীয়াকৈ। আৰু এইফালে ঘৰ, আৰু এইফালে অলপ দূৰ গ'লে আমি কাম কৰা জেগাটো পামগৈ। তো কাম কৰা জেগাটো দেখাই দিম ক'ত কাম কৰি আছোঁ। ফিল্ডটো কিন্তু এনেকুৱা মজা লাগে, ইয়াৰ পৰা যাব মন যোৱা নাই, কিন্তু উপায় নাই। কালিকৈ যামগৈ। তো আকৌ আহিম আমি কালিকৈ যায়। বিহুটোতো যিহেতু বিহু ওচৰ পালেহি, তো বিহুটো খাই আকৌ আহিম ইয়াত কাম কৰিব। তো এইখিনি চাই লওক, ইমান ধুনীয়া ফিল্ড মানে এইবিলাক চাই লওক। হাঁহ চৰি আছে, হাঁহ দেখাই দিছে বা জুমিং কৰি, এইবিলাক হাঁহ। তো এতিয়া মই কাম কৰা জেগাখিনি দেখাই দিমগৈ অলপ, কি কৰি আছোঁ, কি ঘৰ বনাই আছোঁ আমি। তো ঘৰটো দেখাই দিম এবাৰ, কেনেকুৱা ঘৰ বনাই আছোঁ। আৰু এতিয়া মই গৈ আছোঁ কাম কৰা জেগাত। তো এই মুঠাৰিটো নতুন হৈ আছে, তো বেছিদিন হোৱা নাই কাম চলি থকা। তো এতিয়া কামটো সম্পূৰ্ণ হ'ল। আৰু এইটো আগতে এইটো ৰাস্তা এনেকুৱা খোলা বমা মানে চাপৰ আছিলে, তো এতিয়া ওখৰ হৈ গ'ল। আৰু এইফালে কাষত নদীখন, তো নদীখনৰ পৰা ভয়, আৰু সেইকাৰণে মুঠাৰিটো অলপ ডাঙৰ কৰি দিছে। তো এইখিনি দেখিছে ন, এইখিনি সেইখিনিতে আমাৰ আগত পুৰণা গাঁওখন আছিলে। তো আমি এতিয়া যিহেতু গ'লোগৈ চিলাপথাৰ, আৰু মই আহি পাই গ'লোঁ কাম কৰা ঘৰটো। তো মোৰ আগতে আহিছিলে কাম কৰা ঘৰটো। তো ইয়াতে আমি এতিয়া কাম চাম কৰিম। ঐ শুনি তো আমাৰ মিস্ত্ৰী এটা খুলি আছে খুঁটাখিনি। তো এইটো আৰু আগত এটা মই 4টা খুঁটা ঢালিছিলোঁ। মোৰ কেইটা নাজানো আৰু কেনেকুৱা, যিমানত ফাৰ্ষ্ট টাইম মই খুঁটা ঢালিছিলোঁ পকা কামত।
তো ভগৱানে জানে আৰু মুৰ্গীকেইটা কেনেকৈ ওলাব। তো এইকেইটা খুটাকেইটা খোলাৰ পিছত আমি আৰু চেটাৰিং ফিটিং কৰিম। তো হাফ ৱালটো মাৰিবৰ কাৰণে ছাইডত। তো এইটোৱে বেলিটো কিন্তু মজা লাগিছে কেলা। আমাৰ কাম চাম কৰি খতম হৈ গ'ল। তো এতিয়া আমি ভাইটি আৰু এইফালে এটা ভাইটি তো এতিয়া বজাৰ ওলাইছোঁ অলপ মাংস কিনিব। তো আজি যিহেতু যামগৈ কালিকৈ ঘৰত, তো সেইকাৰণে আজি অলপ পাৰ্টিটো কৰিম। তো মাংসটো আনোগৈ আৰু। তো গায়নদী ইয়াৰ ট্ৰেফিক জাম। তো যিহেতু দলং মেৰামতি চলি আছে, তো সেইকাৰণে গাড়ী অকণমান আগত ট্ৰেফিক জাম লাগি থাকে। তো এতিয়াতো ইমান ভিৰ, ৰাতি আৰু ভিৰ হৈ যায়।